এইটো আৰু মোবাইলৰ ঠাণ্ডা তাৰ এই কোনে কচোন শৰাইঘাটৰ যুদ্ধ কেতিয়া আৰু কাৰ লগত হৈছিল শৰাইঘাট ইমান মনত নাই তেতিয়া মই সৰু আছিলোঁ যে অকল খালি সেই টৱাল চৱাল লৈ মানুহবিলাকে যে দৌৰি ফুৰিছিলে সেইটোহে মনত আছে বঢ়িয়া বঢ়িয়া মই কৈছোঁ নহয় আমেজিং তই পাৰিছ শুন একদম বঢ়িয়াকৈ পাৰিছ বাৰু সেই তই কচোন এই ৰংঘৰ কোনে বনাইছিলে ৰংঘৰ নামটো একেবাৰে পাহৰি থাকিল নহয় কাৰ এই পকা মিস্ত্ৰীটোৰ কথা কৈছোঁ আকৌ হে একদম মনত পেলাব পৰা নাই নহয় কি আছিলে হ'ব শুন সেই মগজত ইমান জোৰ নিদিবি চুট পৰিব নহয় এই বাৰু তই মোক লাষ্ট প্ৰশ্ন এটা উত্তৰ দে তাৰপৰা সামৰিম আৰু আজি এই আমাৰ যে ডক্টৰ ভীমৰাও আম্বেদকাৰ তেওঁ জন্ম ক'ত হৈছিল অঁ জানো মই জানো ক অঁ জানো হেই জানো যদি ক এই ভীমৰাও আম্বেদকাৰ ন এইটো আমাৰ এইফালে আকৌ এইটো চাইডে আছিলে এইটো চাইডে কি আছিলে মানে জেগাডোখৰ নামটো এইটো চাইডে কি আছিলে জেগাডোখৰ নাম বাপেৰৰ মূৰত অঁ তাতে মই ক'ম বুলি ভাবিছিলোঁ কি বাপেৰৰ মূৰত বুলি নিজে জনাবিলাক সুধিব মই জনাবিলাক নুসুধি কোনেছ কি ভুৰভুৰাই আছে মুখে ঐ কোনোবা আহিছে দৰ্জাখন খুলি দে নমস্কাৰ হেই বহকচোন আপুনি নিশ্চয় 100% গোপাল কলিতা হয় সেই 100% গোপাল কলিতা ডাঙৰীয়া নহয় অকল গোপাল কলিতা অ' আচ্ছা অকল গোপাল কলিতা হয় অকল গোপাল কলিতা ঠিক আছে তেতিয়াহ'লে অকল গোপাল কলিতা ডাঙৰীয়া দে আজি মই আচলতে গোপাল কলিতা বৰ দিগদাৰ লগাই থাকে যি কলিতা ডাঙৰীয়াই নহওক আচলতে মই আজি এটা উদ্দেশ্য লৈ আপোনাৰ ওচৰত আহিছোঁ মানে আমাৰ মানে সৰুকৈ এটা অনুষ্ঠান পাতিছোঁ য'ত আপুনি মানে উদ্বোধন কৰিব লাগিব আৰু লগতে আপোনাক সৰুকৈ সম্বৰ্ধনা এটাও জনোৱা হ'ব মানে আপুনি হৈছে সমাজৰ কাৰণে এজন কাম কৰা গুণী জ্ঞানী এজন লোক সেইটো কাৰণে ভাবিছোঁ আৰু বহুতৰে মুখত আপোনাৰ বিষয়ে শুনিও থাকোঁ দিয়কচোন বহুতৰ মুখত কি শুনিছে কিয় ভালেই শুনিছোঁ কিবা এই নুশুনিবলগীয়া ঘটনা আছে নেকি নহয় মানে সেই জানিবলৈ মন যায় দিয়কচোন বাৰু মই যাম দিয়ক অঁ তেতিয়াহ'লে আৰু আপোনাক একদম ফাইনেল বুলি ধৰিলোঁ আৰু বাকী এতিয়া মই গৈ থাকোঁ আৰু তেতিয়াহ'লে বাৰু এখেতক চিনি নাপালোঁ যে অঁ ই মোৰ এই সৰু ভাইটিৰ নিচিনা অঁ হয় নেকি আগতে মহা কথা কোৱা আছিলে গম পাইছেনে এতিয়া সেই মোৰ সংগত পৰি অকণমান লাইনলৈ আহিছে ভাল এই কিবা এটা নকওঁ কিয় হয় মই একোৱে নাজানো নহয় মই আগতে একোৱে নাজানো এতিয়া মই যি শিকিছোঁ চব দাদাবাহে শিকিছোঁ আৰু মই যি হৈছোঁ চব দাদাবা হৈছোঁ আজি মই মদ ভাং চিগাৰেট জুৱা চব খেলিব জানো চব খাব জানো এইবোৰ চব দাদাহে শিকাইছে নহয় ই কিবা খেলি মেলি বহিছে এই বাবা সেইবিলাক নহয় আলহী আগত নহয় দাদা আজি মোক ক'বলৈ দিয়ক আজি এইটোৱে মোক শেষ কৰিব এইটো মোবাইল দেখিছে এইটো মোবাইল মই নিজে কিনিছোঁ ক'ৰপৰা কিনিছোঁ তিনি পাতি খেলি মই কিনিছোঁ আৰু এই তিনি পাতি খেলিবলৈ কোনে শিকাইছে দাদাই শিকাইছে হ'ব বাবা হৈছে আৰু নহয় দাদা আজি মোক ক'বলৈ দিয়ক আজি মই যদি কিবা শিকিছোঁ কিবা জানিছোঁ কাৰ পৰা জানিছোঁ দাদাৰ পৰা অনেক ৰকমৰ চাকনা বনাব মই শিকিছোঁ কোনে শিকাইছে মই নহয় তিনি পাতি হাজাৰী ৰামী সেই সকলোবিলাকতে মই পইতাজি কোনে শিকাইছে মোক সেইবিলাক সেই আজি যদি মই নিজৰ ভৰিত নিজে থিয় দিব পাৰিছোঁ কাৰ কাৰণে চব দাদাৰ কাৰণে হ'ব দে হৈছে কাম এটা কৰচোন এই লাইটটো অফ কৰি দে শুন
মই বৰবাদ গাইজ মই বৰবাদ সেইকাৰণে কৈছোঁ অভাৰ ষ্টাডি মাৰিলে এনেকুৱাই হ'ব লাগে